আমি একদিন দোকানে না গেলে 5 থেকে 7 কোটি টাকার লোকসান হয়। মৌলানা বদরুদ্দিন আজমল ধুবুৰীৰ 3বাৰৰ সাংসদ এইজন মৌলানা বদরুদ্দিন আজমল মানুহজনৰ যথেষ্ট বয়স হৈছে। উইকিপিডিয়া অনুসৰি 1950 চনতে জন্মগ্ৰহণ কৰা বদরুদ্দিন আজমলৰ বৰ্তমান বয়স 75 বছৰ। 75 বছৰ বয়সতো ৰাজনীতি কৰিবলৈ এৰা নাই মৌলানা বদরুদ্দিন আজমলে। চাকৰিৰ ক্ষেত্ৰত অৱসৰৰ বয়স 60 বছৰ ধাৰ্য কৰা হৈছে। ৰাজনীতিত অৱসৰৰ কোনো সঠিক বয়সৰ সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, যাৰ বাবে এতিয়াও ৰাজনীতিৰ পথাৰতে বোকা পানী খচকি আছে আজমলে। 60 বছৰ বয়সত চাকৰিয়ালৰ মগজুৱে কাৰ্য কৰা বন্ধ কৰে, যাৰ বাবেই হয়তো চাকৰিৰ পৰা অব্যাহতি দিয়া হয় চাকৰিয়ালক। কিন্তু 75 বছৰ বয়সতো ৰাজনীতিৰ গুৰি ধৰি গৈছে মৌলানা বদরুদ্দিন আজমলে। শেহতীয়াকৈ বিধায়ক অখিল গগৈৰ পত্নীক লৈ কৰা এটা কটু মন্তব্যৰ বাবে ৰাজ্যজুৰি এতিয়া ক্ষোভৰ দাবানল এইজন বয়স্ক নেতাৰ বিৰুদ্ধে। অখিল গগৈৰ পত্নী বুঢ়া বেটি তাই আমি কি লাভ কৰিম? কোনো একজন জোৱান পত্নীৰ মাত মাতা আমি মাতিম। আমি ইমান বুঢ়া হৈছো তথাপিও মন মতে জোৱান হে না। অখিল পত্নীৰ পত্নী বুঢ়ী, এই বুঢ়ী লৈ মই কি মন্তব্য দিম? নিদিম। ঠায়ে ঠায়ে জ্বলিছে আজমলৰ পুত্তলিকা। এই অৱসৰী বয়সত বিৰূপ মন্তব্য কৰি নিজৰ গৰিমা হানি কৰাতকৈ আজমলে ৰাজনীতিৰ পথাৰৰ পৰা অৱসৰ গ্ৰহণ কৰা উচিত বুলি আপুনি ভাবে নেকি? কমেণ্টত জনাওক আপোনাৰ মতামত। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টিভি। আজি কত কাৰ প্ৰতিমূৰ্তি দাহ কৰিলে? আজি আমি ধুবুৰী জিলা ৰাজ্য দল সমিতিৰ উদ্যোগত আমাৰ বাঙালীপাৰা বজাৰত ধুবুৰী লোকসভাৰ প্ৰাক্তন সাংসদ মৌলানা বদরুদ্দিন আজমলৰ প্ৰতিমূৰ্তি আমি দাহ কৰিলোঁ। যোৱাকালি আমি দেখিবলৈ পাইছোঁ ধুবুৰী লোকসভাৰ প্ৰাক্তন সাংসদ মৌলানা বদরুদ্দিন আজমলে আমাৰ ৰাজ্য দলৰ সন্মানীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈদেৱৰ সহধৰ্মিনী ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউক লৈ এক অশালীন মন্তব্য কৰিছে। তেখেতক সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিছিলে যে অখিল গগৈ সহধৰ্মিনী গীতাশ্ৰী তামুলীক লৈ মুখ্যমন্ত্ৰীয়ে যি প্ৰশ্ন কৰিছে ইয়াৰ প্ৰতিক্ৰিয়া বিচাৰিছিলে। সেই প্ৰতিক্ৰিয়াৰ ওপৰত বদরুদ্দিন আজমল ডাঙৰীয়াই নিজৰ ভাৰসাম্যতা হেৰুৱাই পেলাই আচলতে তেখেতে এজন ভণ্ড মানুহ, তেখেত যে মৌলানা এই কথাত মোৰ সন্দেহ হৈছে। আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে তেখেতৰ ডিগ্ৰীত আমাৰ সন্দেহ আছে। সমগ্ৰ নাৰী সমাজৰ আগত তেখেতে ক্ষমা বিচাৰিব লাগে, অন্যথাই তেখেতৰ বিৰুদ্ধে অনাগত দিনত আমি ধুবুৰীত প্ৰৱেশ কৰা নিষিদ্ধ কৰি দিম।